ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত জিজ্ঞাসা চেলেঞ্জাৰ্ছ এক্সামৰ ক্লাছ 5-ৰ যিখন কুৱেশ্যন পেপাৰ আছিলে, বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে আমাক আনচাৰখিনি কৰি দিব লাগে। গতিকে ইয়াৰ আগত মই তোমালোকক জিকে এণ্ড কাৰেণ্ট এফেয়াৰ্ছ আৰু ইংলিছৰ যিখিনি কুৱেশ্যন আছিলে ইয়াৰে আনচাৰখিনি তোমালোকক মই কৰি দিছিলোঁ। ঠিক আছে, ইয়াৰে আনচাৰখিনি তোমালোকে সেই ভিডিঅ'টো তোমালোকে চাই ল'বা। আজি মই তোমালোকক মেথছৰ অৰ্থাৎ গণিতৰ যিখিনি কুৱেশ্যন আহিছিলে অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকে চোৱা। কুৱেশ্যনটো আছিল যে 8 একক 3 দশক 2 শতক 0,000 9 10,000 এই বিস্তাৰে খুচুৰা সংখ্যাটো হ'ব। The number represented by the expansion 8 ones 3 tens 200s 0,000s and 0,000s 9 10,000s will be। আমাক কি কৈছে? 8 একক কৈছে, গতিকে আমি 8 লিখি ল'লোঁ। ঠিক আছে, আমি প্ৰথমতে 8 লিখি ল'লোঁ। 8 একক কৈছে। নেক্সট কি কৈছে চোৱা, 3 দশক 3 দশক অৰ্থাৎ এইটো কিহত আছে নহয় একক, এইটো দশক। ঠিক আছে, 3 দশক 2 শতক 2 শতক 2 লিখিলোঁ। 0,000 হাজাৰৰ ঘৰত কি লিখিব দিছে? 0। তাৰপিছত 9 10,000 10,000 ঘৰত কি লিখিব দিছে? 9। গতিকে এইটো 8টো একক 3 দশক 2 শতক 0,000 9 10,000 ঘৰত আমি লিখিলোঁ। গতিকে অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ 90238। ঠিক আছে, যদি বুজি পাইছা তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়া আৰু তোমালোকে মেথছত কিমান নম্বৰৰ উত্তৰ তোমালোকে কৰিলা কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা, 22 নম্বৰ কুৱেশ্যনটো। কুৱেশ্যনটো চোৱা, 0528 এই অংককেইটাৰে লিখিব পৰা 4 অংকযুক্ত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ বিয়োগফল হ'ব। দ্য ডিফাৰেঞ্চ বিটুইন দ্য গ্ৰেটেষ্ট এণ্ড দ্য স্মলেষ্ট 4 ডিজিট নাম্বাৰ্ছ ডেট কেন বি ৰিটন বাই দ্য ইউজিং দ্য ডিজিটছ। অৰ্থাৎ এই অংককেইটাৰে লিখিব পৰা আমাক কি কৈছে? 4 অংকযুক্ত আটাইতকৈ ডাঙৰ। ডাঙৰ লিখিলে আমি কি কৰিম? এইকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো তোমালোকে চোৱা। আটাইতকৈ ডাঙৰ কোনটো? আটাইতকৈ ডাঙৰ হৈছে 8। গতিকে আমি ফাৰ্ষ্টকৈ লিখিম 8টো লিখি ল'লোঁ। 8টো আমি প্ৰথমতে লিখি ল'লোঁ। ঠিক আছে, 8। তাৰপিছত 5 ডাঙৰ, তাৰপিছত 2, তাৰপিছত 0। এতিয়া আমি কি কৰিব লাগিব? সৰু সংখ্যাটো লিখিব লাগিব। বহুতে কি কৰে? সৰুটো লিখিবৰ কাৰণে প্ৰথমতে 0 লিখে, তাৰপিছত 2 লিখে, এনেকৈ সৰুৰ পৰা ডাঙৰলৈ লিখি যায়। কিন্তু তেনেকৈ লিখিলে নহ'ব, কাৰণ 0ৰ লেফ্ট ছাইডত কোনো ধৰণৰ ভেলু নাই। গতিকে 0ক বাদ দি 5 2 আৰু 8ৰ ভিতৰত সৰু কোনটো? 2 সৰু, 2 লিখিলোঁ। তাৰপিছতে আমি 0 লিখিম। তাৰপিছত লিখিব লাগিব 5, তাৰপিছত লিখিব লাগিব 8। এতিয়া এই দুটা আমি বিয়োগ কৰিম। বিয়োগ কৰি যিটো বিয়োগফল পাম সেইটোৱে হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। 0ৰ পৰা 8 বিয়োগ নাযায়, 2ৰ পৰা আমি 1 ধাৰে আনিলোঁ, 10 হ'ল, 10ৰ 8 গ'লে 2, ইয়াতে ৰৈ গ'ল 1, 2ৰ ঠাইত 1 ৰৈ গ'ল। গতিকে 1ৰ পৰা 5 বিয়োগ নাযায়, এই 5টোৰ পৰা 1 ধাৰে আনিলোঁ, গতিকে 11 হ'ল। ঠিক আছে, 11 হ'ল, 11ৰ 5 গ'লে থাকিব 6, ইয়াতে থাকিল 4, 4ৰ পৰা 0 গ'লে 4 থাকিব, 8ত 2 গ'লে থাকিব 6। কিমান পালোঁ? 6462। অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ। আশা কৰিছোঁ তোমালোকে বুজি পালা। এতিয়া চোৱা নেক্সট কুৱেশ্যনটো, 23 নম্বৰ কুৱেশ্যনটো আছিল, দুটা অংক বিশিষ্ট কিমানটা সংখ্যা আছে? হাউ মেনি নাম্বাৰ্ছ হেভ 2 ডিজিট? এতিয়া চোৱা, 9ৰ পিছত আমি কি পাওঁ? 9ৰ পিছত আমি কি পাওঁ? 9ৰ পিছত আমি পাওঁ 10। 9ত কেইটা অংক আছে? এটা। 10ত কেইটা অংক আছে? 2টা অংক। ঠিক আছে, 0 আৰু 1, অৰ্থাৎ 2টা অংক বিশিষ্ট কিমানটা সংখ্যা আছে? অৰ্থাৎ 10ৰ পৰা আমি 99লৈকে আমি হিচাপ কৰিব লাগিব, কাৰণ 99ৰ পিছত আমি কি পাওঁ? 100। 100ত কেইটা অংক আছে চোৱা? 3টা। গতিকে তোমালোকে যদিহে তোমালোকে ভালদৰে চোৱা, 10ৰ পৰা 90লৈ কিমানটা আছে? 10ৰ পৰা 90লৈ আছে 80টা। এইফালে চোৱা, 10টো এটা থাকিল, গতিকে আৰু এইফালে 90ৰ পৰা 99লৈকে থাকিল 8টা, 99লৈ থাকিল 9টা। ঠিক আছে, গতিকে 80 একে 81, 81 9 90টা হৈ গ'ল। ঠিক আছে, অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট আনচাৰ 90। এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱা। প্ৰশ্নটো আছিল যে সমান ত্ৰুটিৰে গতিশীল গাড়ী এখন 12 লিটাৰ পেট্ৰল ব্যৱহাৰ কৰি 187 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে। প্ৰতি লিটাৰ পেট্ৰলত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব। A car moving with uniform speed covers 187 kilometers by using 12 liters of petrol
ডিষ্টেঞ্চ কভাৰ্ড বাই দ্য কাৰ ফৰ 1 লিটাৰ পেট্ৰল ইজ। আৰু আমি কি কৰিম 187ক 12ৰে হৰণ কৰিম। ঠিক আছে, আমি হৰণটো আমি কৰি চাওঁ। ঠিক আছে, আমি হৰণটো কৰি চালে তোমালোকে বুজি পাবা। হৰণটো আমি কৰি চাওঁ। 187 কিহেৰে হৰণ কৰিম 12ৰে হৰণ কৰিম। 12ত যিহেতু দুটা অংক আছে, ইয়াৰ দুটা অংক ল'ম, গতিকে 12 1 গুণ কি হ'ব 12, 18ৰ পৰা 12 গ'লে থাকিব 6, তাৰপিছত 7 ৰৈ গ'ল 67, গতিকে আমি জানো 12 5 গুণ কিমান 60। ঠিক আছে, 67ৰ পৰা 60 বিয়োগ কৰিলে কিমান পাম 7 ৰৈ যাব। গতিকে এইটোকে যদি আমি মিশ্ৰ ভগ্নাংশত লিখোঁ কি হ'ব 15 সমস্ত 12 ভাগৰ 7 কিলোমিটাৰ। ঠিক আছে, গতিকে অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱা 25 নম্বৰ প্ৰশ্নটো কি দিছে প্ৰত্যুষে 6 মাহিলী পৰীক্ষাত 5টা বিষয়ত পোৱা গড় নম্বৰবোৰ হ'ল 87, 51, 68, 95 আৰু 74। তেওঁ বা গড় নম্বৰ হ'ল। গড় নম্বৰ আমি কেনেকৈ উলিয়াম আমি এইকেইটা আমি যোগ কৰিম। ঠিক আছে, প্ৰথমতে আমি যোগ কৰি ল'ম কিমান আছে চোৱা 87 আছে, তাৰপিছত আছে 71, নেক্সট আছে 68, নেক্সট আছে 95 আৰু আছে কিমান আছে 74 আছে। এইকেইটা আমি যোগ কৰিব লাগিব। যোগ কৰোঁ 7 1 8, 8 7 16, 16 পাছে 21, 21 4 25, 25ৰ 5 7 গ'ল 25ৰ 5 7 গ'ল 2, 2 7 গ'ল, মনত ৰাখিবা। ঠিক আছে, নেক্সট চোৱা তোমালোকে এইটো চাইড হিচাপ কৰা 8 7 15, 15 6 21, 21 9 30, 30 7 37, 37 আৰু 7 2 আছিলে নহয় 38 39, কিমান হৈ গ'ল 395। ঠিক আছে, গতিকে আমি ছাইডত লিখি ল'লে কিমান পালোঁ এই গোটেইকেইটাৰ যোগফল 395 পালোঁ। এই 395টো আমি লিখি ল'লোঁ। ঠিক আছে, কিমান পাইছিলোঁ 395। ইয়াত কেইটা বিষয় আছিল চোৱা 1 2 3 4 5টা বিষয় আছিল। গতিকে 395ক আমি 5ৰে হৰণ কৰিব লাগিব। এতিয়া 5ৰে এটা অংক ল'লে নহয়, দুটা অংক ল'ব লাগিল 39 হ'ল। 5 7 গুণ 35, 7 বাৰ গ'ল 5 7 গুণ 35, ইয়াতে 4 ৰ'ল 45, 5 9 গুণ কিমান হয় 45 45। ঠিক আছে, কিমান পালোঁ আমি 79 পালোঁ, অৰ্থাৎ গড় সংখ্যাটো কিমান হ'ব 79। ঠিক আছে, যদি বুজি পাইছা তোমালোকে ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিয়া। নেক্সট হোৱা 26 নম্বৰ কুৱেশ্যনটো মিষ্টাৰ বৰুৱাই ঘৰৰ পৰা অফিচলৈ আৰু অফিচৰ পৰা ঘৰলৈ দৈনিক 18 কিলোমিটাৰ গাড়ী চলায়। যদি তেওঁ যোৱা মাহত মুঠ 23 দিন গাড়ী চলাই অফিচলৈ গৈছিল তেন্তে যোৱা মাহত কিমান দূৰত্ব গাড়ী চলাইছিল। কি কৈছে ঘৰৰ পৰা অফিচলৈ দৈনিক কিমান কিলোমিটাৰ গাড়ী চলায় 18 কিলোমিটাৰ। যোৱা মাহত তেওঁ 23 দিন অফিচলৈ গৈছিল, কিমান কিলোমিটাৰ চলাইছিল আমাক সুধিছে। গতিকে আমি কি কৰিম চোৱা 23ৰ লগত আমি 18টো পূৰণ কৰি দিম। 23 পূৰণ কৰি দিম, পূৰণ ফল যিটো পাম সেইটোৱে হ'ব কাৰেক্ট এনচাৰ। 8 3 গুণ 24 4, 7 গ'ল 2, 3 1 গুণ 3, 3 2 5, 8 2 গুণ 16 6, 7 গ'ল 1, 2 1 গুণ 2, 2 1 3। যোগ কৰা এইবাৰ এইখিনি যোগ কৰি দিয়া। ইয়াতে 4 5 6 5 11 1, 7 গ'ল 1, 3 1 7 1টো যোগ কৰিলে 4, কিমান পালোঁ 414। অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ। ঠিক আছে, এতিয়া চোৱা নেক্সট প্ৰশ্নটো প্ৰশ্ন নম্বৰ 27 কি দিছে চোৱা প্ৰশ্নটো তলৰ কোনটো মৌলিক সংখ্যা নহয় হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ প্ৰাইম নাম্বাৰ। তাৰ মৌলিক সংখ্যা কোনবিলাক যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই। অৰ্থাৎ তোমালোকে যদি 11টো চোৱা, আমি যদি 11টো চাওঁ 11ৰ আমি কি পাম 11ক আমি কি পাম 1 × 11 বা আমি কি পাওঁ 11 × 1 অৰ্থাৎ একেই পাওঁ, বেলেগ আমি সংখ্যা নাপাওঁ। 31ক যদি আমি চাওঁ আমি কিমান পাৰিম 1 × 31 পাম। অৰ্থাৎ যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে সেইবিলাক কি বুলি কোৱা হয় মৌলিক সংখ্যা। আমাক সুধিছে মৌলিক সংখ্যা কোনটো নহয়। 41টো যদি আমি চাওঁ 1 × 41 পাম। ঠিক আছে, কিন্তু যদি আমি 21টো চাওঁ 21টো কি হ'ব 1 × 21, 3 × 7, গতিকে আমি কি পালোঁ এটাতকৈ বেছি উৎপাদক পালোঁ। গতিকে এই কুৱেশ্যনটোৰ যিটো কাৰেক্ট আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ এ 21 হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ। এইটো মৌলিক সংখ্যা নহয়। নেক্সট কুৱেশ্যন নম্বৰ 28 চোৱা 36ৰ মৌলিক উৎপাদকীকৰণ হ'ল 36ৰ মৌলিক উৎপাদকীকৰণ উলিয়াব দিছে। আমি এনেকৈ উলিয়াব পাৰোঁ চোৱা, তোমালোকে ভালদৰে চোৱা কিমান দিছে 36 36ৰ 2ৰে কিমান যাব 18 বাৰ, তাৰপিছত 2ৰে 18 কিমান বাৰ যাব 9 বাৰ,
9ক 3ৰে 3বাৰ 3 3 গুণ 9 ইয়াত আমি কি পালো 2 into 2 into 3 into 3 গতিকে অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনসাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা 29 নম্বৰ তোমালোকে নিজে কৰি চাবা এইটো কাৰেক্ট এনসাৰটো মই কৈ দিছোঁ আমাক সুধিছিল প্ৰশ্ন যে তলৰ কোনবোৰ 12 আৰু 18 উভয়ৰে উৎপাদক 12 আৰু 18 উভয়ৰে উৎপাদক হ'ব অপশ্যন নম্বৰ বি টু 1 2 3 আৰু 6 এতিয়া চোৱা নেক্সট কুৱেশ্যন 30 নম্বৰ কুৱেশ্যনটো আছিল যে 16 আৰু 20ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো the least number that is divisible by both 16 and 20 is আটাইতকৈ সৰু সংখ্যাটো ফাৰ্ষ্ট লৈ চাওঁ আমি 20 আছে 20ক 60ৰে হৰণ যাব জানো নাযায় এইটো কেনসেল হৈ গ'ল নেক্সট আছে 40 ঠিক আছে 40টো স্ল 40ক 20ৰে যাব 20 দুগুণ 40 হ'ব কিন্তু 16ৰে 40ক সম্পূৰ্ণৰূপে হৰণ নাযায় এইটো কেনসেল হ'ল নেক্সট আছে 80 আছে 80টো চোৱা 160তকৈ সৰু গতিকে আমাক কি 16 আৰু 20ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো সুধিছে গতিকে 80টো আমি হৰণ কৰি চাওঁ 16ৰে 80 কিমান বাৰ যাব 16 5 গুণ 80 ঠিক আছে 80 আৰু 20 4 গুণ কিমান 80 যেহেতু আমি 1 আৰু 2 অপশ্যনটো নহয় শুদ্ধ নহয় গতিকে অপশ্যন নম্বৰ চি এ হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ 80 ঠিক আছে আশা কৰিছোঁ তোমালোকে বুজি পালা এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ আহা প্ৰশ্নটো আছিলে যে তলৰ কোনটো গোটত কেৱল প্ৰকৃত ভগ্নাংশ আছে which of the following groups contains only proper fractions এটা প্ৰকৃত ভগ্নাংশ কোনবিলাক যি ভগ্নাংশৰ লবতকৈ হৰটো ডাঙৰ সেই ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় ধৰি লোৱা এইটো এটা ভগ্নাংশ ঠিক আছে 3/2 এইটো এটা ভগ্নাংশ এই ভগ্নাংশটোত থকা এই তিনিটো হৈছে হৰ আৰু 2টো হৈছে লব ঠিক আছে মনত ৰব তোমালোকৰ তিনিটো হৰ অৰ্থাৎ তলত থকাটো হৰ ওপৰত থকাটো লব আমাক কি কৈছে যে যিটো ভগ্নাংশৰ লবতকৈ হৰটো ডাঙৰ অৰ্থাৎ ইয়াত চোৱা লবটো কি আছে 2 হৰ আছে 3 লবতকৈ হৰটো ডাঙৰ সেই ভগ্নাংশ কি বুলি কোৱা হয় প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় তো প্ৰশ্নটো আমাক কি সুধিছে যে তলৰ কোনটো গোটত কেৱল প্ৰকৃত ভগ্নাংশ আছে প্ৰথমটো কি দিয়া আছে আমাক 3/8 দিয়া আছে 3/8 চোৱা তোমালোকে লবতকৈ হৰটো ডাঙৰ ঠিক তেনেকুৱা ধৰণে 5/9 তোমালোকে চোৱা লবতকৈ হৰটো ডাঙৰ আৰু 5/7 চোৱা তোমালোকে লবতকৈ হৰটো ডাঙৰ গতিকে অপশ্যন বি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট চোৱা 32 নম্বৰ প্ৰশ্নটো খালী ঠাই পূৰোৱা fill in the blank ইয়াতে 8ৰ কি হ'ল গ'ল 40 হ'ল 8ৰ লগত কি পূৰণ কৰিলে 40 পাওঁ 5 পূৰণ কৰিলে 8 5 গুণ 40 গতিকে এনেকুৱা এটা সংখ্যা বিচাৰোঁ যিটোক 5ৰে পূৰণ কৰিলে আমি 75 পাওঁ আমি জানো যদিহে আমি 15ৰ লগত 5 পূৰণ কৰোঁ 15 5 গুণ কিমান হ'ব 75 ঠিক আছে গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ চি হ'ব 15 নেক্সট তোমালোকে এইকেইটা কুৱেশ্যন চাই যা ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল ঠিক আছে ইয়াৰ আনসাৰখিনি কিন্তু মই তোমালোক কৰি দিয়া নাই তোমালোকে উত্তৰখিনি কৰা আৰু কমেণ্ট ছেকশ্যনত উত্তৰখিনি জনোৱা ঠিক আছে যদি ভুল হয় কমেণ্ট ছেকশ্যনত মই শুদ্ধ উত্তৰটো দি দিম আৰু তোমালোকৰ আনকি কোনটো ছাবজেক্টৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ